হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো বাৰু বৰ্তমান ভালেই। এতিয়া যিহেতু গৰমৰ বন্ধ দিন চলি আছে, সেইকাৰণে ময়ো বৰ্তমান ঘৰতে আছোঁহি। আৰু আজিকালি মোৰ আগৰ দৰে মই যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ তেতিয়াৰ দৰে ইমান বেছি লং ভিডিঅ' বা ব্লগবোৰ দিয়া নহয়। মষ্ট অফ দ্য টাইম মোৰ সেই মিনি ব্লগসমূহে দিয়া হয়। কিন্তু আজি লং ব্লগটো কৰাৰ আঁৰত এটা বিশেষ কাৰণ আছে, কাৰণ মই 2টা দিনৰ ভিডিঅ' একেলগে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম আৰু কথাখিনি কৈ মেলি। আৰু সেই দিন দুটাৰ ভিডিঅ' কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা 2 দিন দেৰি হৈছে যদিও আচলতে সেই দিন দুটা আমাৰ বাবে বহুত বেছি বিশেষ আছিলে, আমাৰ অগ্নিনাভ মন্দিৰৰ লগত জড়িত সকলোৰে বাবে। আৰু মই এইফালে ৰাতিপুৱাই আহিলোঁ এতিয়া খুৰা-খুৰীহঁতৰ ঘৰলৈ। আহি পাই এইফালে খুৰীৰ বাবে আহি পাই নহয় বাৰু, অলপ সময় হৈছিলে দুপৰীয়ালৈ। খুৰীয়ে ক'লে চাহ একাপ খাওঁ বুলি। মই সেই তেওঁৰ বাবে চাহ বনালোঁ। ইফালে ৰুটিৰ লগত খাবৰ বাবে মই নিৰামিষ চব্জিও বনাই আছিলোঁ। এইফালে আপোনালোকে দেখিছে সকলো এটা নতুন পৰিৱেশত কিছুমান কামত ব্যস্ত হৈ আছে। গোটেইখিনি কথা মই ক'ম বাৰু। এইফালে আমাৰ জীৱন খুৰা আৰু আমাৰ মন্দিৰৰ দেও আহিছিলে। আৰু এইফালে খুৰাও সম্পূৰ্ণ কামতেই ব্যস্ত হৈ আছে আৰু গোটেইখিনি। এইফালে দেখিছে আপোনালোকে আমাৰ আগৰ যিভাগ অগ্নিনাভ মন্দিৰ সেইভাগ ভঙা হৈছে। আৰু অগ্নিনাভ মন্দিৰভাগ কিয়নো ভঙা হৈছে সেইখিনিও মই আপোনালোকক ক'ম বাৰু। আৰু এতিয়া মই সন্ধিয়া সময়ত আহিলোঁ এইফালে আমাৰ পানী ফুকন বৰ্তাহঁতৰ ঘৰলৈ। এয়া আমাৰ মন্দিৰৰ আটাইতকৈ বয়োজ্যেষ্ঠ বৰ্তা বৰমা হয়। বৰমাবোৰ আৰু এইটো ভিডিঅ'ত নাই, মই আপোনালোকক পাছত চিনাকি কৰাই দিম বাৰু। আৰু বৰ্তাহঁতৰ ঘৰৰ পৰা আহিয়ে এইফালে গোটেই ৰেলিংবোৰত বগা চিমেণ্টবোৰ লাগি আছিলে, টাইলছৰ কাম কৰোঁতে লাগিছিলে। খুৰীৰ লগত লাগি সেইখিনি মই আঁতৰালোঁ। খুৰী পিছে মোৰ ভিডিঅ'ত অহা নাই, কাৰণ তেওঁ সিফালে বেলেগ কামত ব্যস্ত হৈ আছিলে। মই এইফালে কামখিনি কৰি থাকোঁতে সংগীতা বাইদেউ আহিলে। আৰু আজি হৈছে নেক্সট ডে'। মই কৈছোঁ যে 2টা দিনৰ ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। ময়ো এইফালে গা পা ধুই মেলি আহি মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। আৰু কিয়নো এই দিন দুটা আমাৰ বাবে বিশেষ সেয়া আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই চাগে, কাৰণ অগ্নিনাভ মন্দিৰৰ ফেচবুকৰ যিটো পেজ, এই পেজটোত ইতিমধ্যেই গোটেইখিনি কথা শ্বেয়াৰ কৰা হৈছে। মোৰহে পিছে ভিডিঅ'টো আপলোড কৰা অলপ দেৰি হ'ল। আচলতে 2024 বৰ্ষৰ শিৱৰাত্ৰিতে আমাৰ নতুন যিভাগ হ'বলগীয়া মন্দিৰ, আমাৰো সপোন বাৰু, কিন্তু আমাৰ আগতে খুৰা-খুৰীৰ যিভাগ সপোনৰ মন্দিৰ, সেই মন্দিৰভাগ হ'বলৈ গৈ আছে। এখোজ দুখোজকৈ আগবঢ়া হৈছে সেইটো দিশে। আৰু 2024 বৰ্ষতে সেই নতুন মন্দিৰভাগৰ এটা ভিডিঅ' আৰ্হি সকলোৰে লগত শ্বেয়াৰ কৰা হৈছিলে যে মন্দিৰভাগ কেনেকুৱাকৈ বনাবলৈ গৈ থকা হৈছে। আৰু যেতিয়ালৈকে সেইভাগ মন্দিৰ সম্পূৰ্ণকৈ হৈ নুঠে, যিহেতু পূজা অৰ্চনাৰ বাবে বাবাক তেখেতক অন্য এটা ঠাই দিব লাগিব, সেইবাবেই এইখিনি যা যোগাৰ কৰি থকা হৈছে। আৰু এই সময়খিনিও, এই দেখি থকা আপোনালোকৰ সময়খিনি আমাৰ বাবে বহুত বেছি বিশেষ আছিলে, স্পেচিয়েল আছিলে বহুত বেছি। আৰু দেখিছে খুৰীৰ ব্যস্ততা, সাংঘাতিক ব্যস্ত। মই সেই মাজে মাজে অলপ ক্লিপছবোৰ লৈছোঁ। এইফালে সকলো ব্যস্ত কামত। মই এই ভিডিঅ'টো কৰাৰ আঁৰত এটাই মোৰ কাৰণটো এটাই আৰু, পাছত যাতে চাব পাৰোঁ মন্দিৰভাগৰ এই সময়খিনি। शिवाय नमस्त्राय स्मगन्धपरिवर्ताय रूपाय नमः। एषा धूतं ॐ शिवाय नमः, स्वयं ॐ शिवाय नमः, भागं च प्रदीपाय नमः। एषा प्रदीपं ॐ शिवाय। বাবাক নতুন ঠাইডোখৰত তেখেতৰ নতুন স্থানডোখৰ দিয়াৰ পাছতেই সকলোৱে আমি সেৱা কৰিলোঁ। খুৰীয়েও চাকি গছি দিলে। তাৰপিছতে আমাৰ পূজাৰীয়েও গোটেইখিনি নীতি নিয়মেৰে পূজা কৰিলে। আৰু তাৰপিছতে মই ভাবিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা একো খাই অহা নাই, সেইকাৰণে গৈ পুটুককৈ লাল চাহ একাপ খাই লওঁ। আৰু চেনি নিদিয়া লাল চাহ যে মই খাই ভাল পাওঁ, সেয়া মোৰ মিনি ব্লগ চাই থকাসকলে হয়তো নিশ্চয় গম পায়েই। আৰু এইফালে চাহকাপ খাব লওঁতে বিদিতা বা আহিলে। বা পিছে আগবেলাতে আহি পালেহি যদিও এতিয়া যোৱাৰ সময়তহে মাতষাৰ দিবলৈ আহিছিলে। আৰু বা যোৱাৰ পিছতে মই আকৌ এইফালে এক বাতি পায়স খাব লৈছোঁ, কাৰণ আমাৰ মন্দিৰৰ যি ভোগ দিয়ে পায়স বহুত টেষ্টি হয় গাইজ। এইফালে এতিয়া আমি পায়স খাব লৈছোঁ গাইজ।
হা ইয়েৰিংযোৰ ইয়েৰিংছ নহয় কি ইয়েৰিংযোৰ ভাল লাগিছে থেংক ইউ থেংক ইউ মাই গড থেংক ইউ পাই খাবা যোৱা এই ভিতৰতে আছে যোৱা মাক কোৱা যোৱা দিব যিহেতু সেইদিনাৰ সকলোখিনি কাম সম্পূৰ্ণ নীতি নিয়মেৰে কৰা হৈছিলে সেইবাবে আগবেলা পূজাৰ শেষ হোৱাৰ পাছতে পাছবেলালৈ যজ্ঞও পতা হ'ল আৰু বহুত বেছি গৰমো কিন্তু সেইদিনা আছিলে আৰু গোটেইখিনি কাম ভালে ভালে হৈ যোৱাৰ পাছতে এইফালে কুলাৰটো অন কৰি আমি চব বহি গ'লোঁ এতিয়া দিনটোৰ গোটেইখিনি কথা লেকচাৰ দিবলৈ এইফালে বৰমা পানী ফুকন বৰমা দাদাহঁত নিপা বাইদেউ আৰু সকলো আজৰি হৈ যেতিয়া এনেদৰে কথা পাতিবলৈ বহোঁ এই সময়খিনি মোৰ বহুত বেছি ভাল লাগে কাৰণ মই এনেও লেকচাৰ দিয়াত ভালেই পাৰোঁ আৰু এই ভিডিঅ'টোৰ পিছত মই এডিট কৰি থাকোঁতে দুদিনমানৰ আগত শুনা এটা কথাই মনত পৰিলে পুতুককৈ কথাটো হ'ল যে ভক্তিত বিজ্ঞান নাথাকিব পাৰে কাৰণ ভক্তি হৈছে আত্মা শুদ্ধিকৰণৰ এটা বিষয় বাৰু সেইবোৰ বাদ দিছোঁ এইফালে আহিলে এতিয়া ভাত খাবলৈ যিহেতু দিনৰ দিনটো একো নোখোৱাকৈ আছিলোঁ আৰু সম্পূৰ্ণ নিৰামিষ খানাই আছিলে সেইদিনা আৰু এই যে দেখিছে আপোনালোকে ভাঙি থকা মন্দিৰভাগ এই মন্দিৰভাগত আমাৰ যে কিমান বেছি স্মৃতি জড়িত হৈ আছে আমাৰ লগতে খুৰা খুৰীহঁতৰ সকলোৰে আৰু সেইখিনি হয়তো কাৰোবাৰ আগত কৈ ভাষাৰে বা শব্দৰে হয়তো কৈ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰিম বাৰু আমিও বহুত বেছি আশাবাদী ভক্তসকলৰ দৰেই যে আমাৰ নতুন মন্দিৰভাগক লৈ নে কি কয় বাৰু আজিলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব বাই